কলগাছিয়াত খহনীয়াৰ তাণ্ডৱ। বেকী নদীৰ খহনীয়াত জাহ গ'ল বহু পৰিয়ালৰ মাটি ভেটি কৃষিভূমি। ইয়াতে 20-30টা পৰিয়ালৰ ওপৰত নদীয়ে এতিয়ালৈকে জাগেল আৰু আমাৰ এই হাজাৰ হাজাৰ বিঘা মাটি সম্পত্তি নদীত জাগেল। ঘোৰ নিদ্ৰাত স্থানীয় জনপ্ৰতিনিধি, আতংকিত ৰাইজৰ প্ৰতিবাদ। প্ৰথমেই চাওক কলগাছিয়াত বেকী নদীৰ ভয়াৱহ খহনীয়াৰ দৃশ্য। চপৰা চপৰে খহিছে নদীৰ গৰা। এইবাৰ চাওক আতংকিত নৈপৰীয়াৰ প্ৰতিবাদৰ দৃশ্য। স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ওলাই আহিছে জনতা, কাৰণ বিগত 3 মাহত বেকী নদীৰ খহনীয়াৰ তাণ্ডৱত জাহ গ'ল 30টাকৈ পৰিয়ালৰ ভেটি মাটি। বেকী নদীয়ে গ্ৰাস কৰিলে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। বাৰম্বাৰ অৱগত কৰাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি তথা সাংসদ চকুমুদা কুলিৰ ভাৱত। সেয়েহে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় জনপ্ৰতিনিধিক জগোৱাৰ চেষ্টা আতংকিত নৈপৰীয়াৰ। ৰাইজে ভোট দি বিজয়ী কৰোৱা জনপ্ৰতিনিধিৰ বিষয়ে জনতাৰ মুখেৰেই শুনক। ইয়াতে আমাৰ কোনো জনপ্ৰতিনিধি এতিয়ালৈকে অহা নাই। 1 বছৰ আগত আমাৰ MP মহোদয় আহিছিল, অহাৰ পিছত ইয়াতে কৈছিল যিমানখিনি কামত টকা লাগে মই দিম, এতিয়ালৈকে 1 টকাও দিয়া নাই। সিহঁতক আমি গৰিহণা দিছোঁ। এটা ঘৰত আহি 1.5-2 কেজিমান মাংস দি মাংস ৰুটি খাই সি গুচি গ'ল, সেই যে গ'ল, তাৰপিছত আৰু ইয়াতে 1 টকাও দিয়া নাই। বহুত MLA MP হৈছে, কিন্তু আজিলৈ কোনো সমস্যা সমাধান কৰিব পৰা নাই। কেৱল ভোট লয়, ভোটৰ পিছত আৰু গায়ব। কাম কাৰ মানসিকতা তেওঁলোকৰ নাই। 3বাৰৰ বিধায়ক হাবিজ জহিৰুল ইছলাম তেখেতে ইবাৰতে ঘৰ, কিন্তু কাম কৰা মানসিকতা আমি আজিলৈকে দেখা নাপালোঁ। এইসকল উপায়হীন ৰাইজৰ শেষ ভৰসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়েহে মুখ্যমন্ত্ৰীলৈ জনতাৰ অনুৰোধ, খহনীয়াৰ স্থায়ী সমাধানেৰে আমাৰ জীৱন সম্পত্তিৰ ৰক্ষা কৰক। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাহেব তেখেতক আমি জনাওঁ যে আমাৰ অতি সোনকালে জিও বেগৰ ব্যৱস্থা কৰি আমাৰ এইখিনি মানুহক নদীৰ প্ৰটেকশ্যন দিয়াৰ কাৰণে আমি অনুৰোধ জনালোঁ। কলগাছিয়াৰ পৰা চাহিদ তাহছিন, নিউজ লাইভ।